যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে শিলচৰত যি জঘন্য ঘটনাটো হৈ গ'ল, এগৰাকী 28 বছৰীয়া মহিলাক 7জনীয়া এটা দলে দলবদ্ধভাৱে ধৰ্ষণ কৰে আৰু তাৰ ভিতৰত আছিল এজন ABVPৰ ছাত্ৰ নেতা তথা অসম বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক। গোটেইকেইজনে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় তাৰ দাবীত আমি আজি NSUই ওলাই আহিছোঁ। আজি নতুন নহয়, ইয়াৰ আগতে বহুত ঘটনা হৈ গ'ল। ABVP ল'ৰাই ছোৱালীক ধৰ্ষণ কৰে বা নিৰ্যাতন চলায় ছোৱালীৰ ওপৰত। মই এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰোঁ। তেওঁ বাৰে বাৰে কৈ থাকে যে তেওঁলোকৰ দলসমূহে নীতি আদৰ্শ পালন কৰে। মই তেওঁক সুধিব বিচাৰোঁ, আপোনালোকৰ নীতি আদৰ্শ এয়াই নেকি? যদি ৰজাঘৰীয়াৰ মানুহেই ছোৱালীক নিৰ্যাতন চলায়, ছোৱালীক ধৰ্ষণ কৰে, অসমীয়াৰ ভৱিষ্যত ক'ত? আজি নতুন নহয়, এই বস্তুটো প্ৰত্যেক দিনে দেখিবলৈ পোৱা গৈছে। আজি ধৰ্ষণ আৰু কিছুদিন পূৰ্বে ABVPৰ এজন ল'ৰাই ABVPৰ সদস্য এজনে গাড়ীত ছোৱালী এজনীক নিৰ্যাতন চলাইছিল। এইবোৰ বাৰে বাৰে নতুনকৈ পুনৰাবৃত্তি হৈ আছে ঘটনাবোৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইকেইজনৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, নহ'লে অন্যথা আমি NSUই বেলেগ ব্যৱস্থা হাতত ল'বলৈ বাধ্য হ'ম। হয়, আমাৰ এইটোও দাবী আছে, ABVP বা যিখিনি বিজেপিৰ ভাতৃ সংগঠনসমূহ দল আছে, সেই দলসমূহে চৰকাৰৰ তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।